একেদিনাই সদনৰ পৰা নিলম্বিত 14 বিধায়ক অসম বিধানসভাৰ মজিয়াত হুলস্থুল সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডাক্তৰ নুমল মমি বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোত সদন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গৈ একেদিনাই দুয়োজনেই সদনৰ পৰা নিলম্বন কৰিলে বিৰোধীৰ 14 বিধায়কক বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোৰ প্ৰশ্নকালীন ঘণ্টাতে নিলম্বিত হ'ল বিৰোধীৰ 3 বিধায়ক প্ৰশ্নকালীন ঘণ্টাৰ প্ৰথমটো মৌখিক প্ৰশ্ন আছিল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন মৌখিক প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ যোৱাৰ সময়তে সদনত উত্তেজিত হৈ আশৰাফুল হুছেইনে অধ্যক্ষৰ ৰুলিং অৱমাননা কৰে আপোনাৰ মতে নহয় মন্ত্ৰী ডাঙৰে খুদক কিবা জানিব লাগে প্লিজ প্লিজ বহি যাওক নো প্লিজ সিট ডাউন 100 কোটি টকাৰ উন্নয়ন হয় প্লিজ সিট ডাউন মিশন নহয় ইউ আর সাসপেন্ডেড ফ্রম কোয়েশ্চন আওয়ার তো প্লিজ লিভ দ্য হাউস কথা কোৱাৰ কাৰণে প্লিজ লিভ দ্য হাউস যদি আমি আমাৰ সমষ্টিবাদী জনগণৰ হকৰ কাৰণে অধিকাৰৰ স্যার অকমান কব কুৱেশ্চন কৰিবলৈ অধিকাৰ আছে ইয়াত এনেকুৱা লেকচাৰ দিবলৈ অধিকাৰ নাই স্যাৰ এটা কুৱেশ্চন আৱাৰ এই আচৰণত ক্ষুণ্ণ হৈ প্ৰশ্নকালীন ঘণ্টাৰ বাবে আশৰাফুলক নিলম্বিত কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে I already allowed him to ask the question, but he has no question. No, অধ্যক্ষ মহোদয়, he just wants to criticize only. This is question hour. This is question hour. Everybody should know. ইয়াৰ পাছতে জল জীৱন মিছন সন্দৰ্ভত মৌখিক প্ৰশ্ন কৰিছিল AIUDFৰ বিধায়ক ৰফিকুল ইছলামে উত্তৰ দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তৰ দি থকা সময়ত বিধায়ক অখিল গগৈয়ে মন্ত্ৰীক বাধা দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে এইবিলাক কথা কৈ লাভ নাই আপোনাৰ প্ৰজেক্ট একদম ফেইল অখিল গগৈ প্লিজ আপোনাৰ কোৱেশ্চন নহয় স্যাৰ একে বহুত মানি নাই কেনেকৈ হ'ব স্যাৰ হাউচত কিবাটো ৰাখক অখিল গগৈ ডাঙৰীয়া প্লিজ লোকৰ ভিতৰত ভালকৈ আঙি হ'ব স্যাৰ অখিল গগৈ বাহিৰত যাওক আপুনি বাহিৰত আপোনাৰ কাম নাই অধ্যক্ষই দিয়া বাৰম্বাৰ ৰুলিঙক অখিল গগৈয়ে অৱমাননা কৰাত আশৰাফুলৰ পথেৰে পথিক হ'ল অখিল গগৈও যাওঁ ডিষ্টাৰ্ব হৈ থাকে টাইম নাই ন আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম শেষ কৰি দিম অসম চৰকাৰক জল জীৱন মিছনৰ আঁচনিৰ ধনবিলাক দিয়া নাই সেইকাৰণে এতিয়াও ঠিকাদাৰক 11,246 কোটি টকা দিবলৈ বাকী আছে আনহাতে জল জীৱন মিছন আঁচনিত যিবিলাক জলমিত্ৰ নিযুক্তি দিছে জলমিত্ৰবিলাককো এতিয়ালৈকে দৰমহাটো আমাৰ পঞ্চম আপোনাৰ ফিফ্থ ফাইনেন্স কমিশ্যনৰ পৰা দি আছে ফাইনেন্স কমিশ্যনৰ জিলা পৰিষদলৈ যিটো কাম কৰিবলৈ যায় পইচা সেই জিলা পৰিষদলৈ যোৱা ৰাইজৰ গাঁৱত কাম কৰিবলৈ যোৱা পইচাৰে এতিয়ালৈকে জলমিত্ৰবিলাকক দৰমহা দি আছে সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে জলমিত্ৰবিলাকৰ চাকৰি নিয়মীয়া কৰিব লাগে তেওঁলোকক ৰেগুলাৰাইজ কৰি দিব লাগে তেওঁলোকক চৰকাৰী চাকৰি ৰূপে ঘোষণা কৰিব লাগে প্ৰশ্নকালীন ঘণ্টাৰ পাছত AIUDFে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে অনা বিশেষাধিকাৰ ভংগৰ অভিযোগত সদন স্থবিৰ হৈ পৰে বাৰে বাৰে AIUDFে এই বিষয়টো উপস্থাপন কৰি হুলস্থুল কৰাত উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে সদনৰ পৰা নিলম্বন কৰে AIUDFৰ বিধায়কবৰ্গক ৰুলৰ মতে আনক আমি বাধ্য দিবলৈ কাৰণে আপোনালোকক এটা আপোনালোকৰ ৰুল আনক সেইটো 6 শিডিউলৰ ওপৰত ডিবেট হৈছে নট গভৰ্ণৰ স্পীচৰ ওপৰত ভগৱানৰ প্লিজ নাজানে প্লিজ ভগৱানৰ নামত ভোটিং কৰি আপোনালোকে কৰিছে তেখেতে হাজাৰ লোকক ৰিপ্ৰেজেন্ট কৰিছে এই ৰিপ্ৰেজেন্ট কৰা লোকসকলৰ কথা আপোনাৰ পিছত যাব যে আপোনালোক আমাৰ বিধায়কসকলে ৰুল নাজানকে কেনেকৈ এইটো আনিছে প্ৰপাৰ ৱেট আনক এটা আনি পেলাই জোৰ জবস্তি আপুনি ইয়াত হালা কৰি থাকিলে নহ'ব নহয় মাননীয়
No, Chairman Ali Dangure. মাননীয় উপাধ্যক্ষ আপনি ভালকে চাই লওক ৰুলটো চাই ল'ব Matter is very serious. প্লিজ sit down. Please sit down. Please sit down. সোমোটো ব্রিজ অফ প্রিভিলেজ লব পারে। Please sit down. মাননীয় উপাধ্যক্ষ Please sit down. আমি তো Please sit down. দিছো। আপোনালোকক গোটেই কিজনকে 10 মিনিটৰ কাৰণে সাসপেন্ড কৰা হৈছে। You are all suspended for 10 minutes. এটা গুলি দিয়ক। বাহিৰত 10 মিনিটৰ কাৰণে সাসপেন্ড কৰা হৈছে আপোনালোকক 10 মিনিটৰ কাৰণে বাহিৰত যাব দিছে বাহিৰত যাওক সদনত উপস্থিত থকা AIUDFৰ 11 বিধায়কক নিলম্বন কৰাৰ সময়ত একেলগে সদনৰ পৰা ওলাই যায় কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদো কেমেৰাত অঞ্জন ডেকা আৰু সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট